বকুৰ চিংৰত শুকাবহ ঘটনা চিংৰা নৈত সন্ধানহীন এজন লোকজন হল চিংৰা গাঁৱৰ মহেন্দ্ৰ কাকতি জানিব পৰা মতে মহেন্দ্ৰ কাকতিয়ে খেতি পথাৰ পৰা ঘৰলৈ উভতাৰ পথত চিংৰা নৈৰ বাহনী পানীয়ে উটুৱাই নিয়া বুলি সন্দেহ কৰিছে ৰাইজে ঘটনাস্থলীত SDRF আৰু বকু আৰক্ষীয়ে অভিযান চলাই আছে যদিও বৰ্তমানলৈকে কোনো সংসূত্ৰ ওলোৱা নাই মহেন্দ্ৰ কাকতি কি হৈছিল কওকচোন নমস্কাৰ আমাৰ চিনিয়ৰে নিবাসী শ্ৰী মহেন্দ্ৰ কাকতি তেখেতে মানে প্ৰতিদিনে দৰে আজিও তেখেতে মানে পথাৰলৈ নৈ পাৰেৰে মানে নৈৰে পাৰ হয় মানে পথাৰত গৈছিল গৰু তেখেতে গৰু আছে ছাগলী আছে তেখেতে বাগানলৈ গৈছিল আগে পিছেও যায় তেওঁ আজি তেখেতে প্ৰায় 4টামান বজাত নৈখন পাৰ হ'ব খোজোতে তেখেতে মানে নৈৰ মাজলৈকে গৈ পালে গৈ পোৱাৰ পাছত তেখেত মানে মানুহজন পানী ডুব গ'ল তেখেতে উঠিব নোৱাৰিলে আৰু এতিয়ালৈকে তেখেতে উঠিব পৰা নাই বিচাৰি পোৱা নাই তেখেতক আৰু বকো আৰক্ষী চকীৰ পৰা প্ৰশাসনৰ মানুহ আহিছে NDRF আহিছে তেওঁলোকে বিচাৰ খোঁজা কৰি আছে তেওঁলোকে বিচাৰি আছে এতিয়ালৈকে তেওঁলোকে কোনো অনুসন্ধান পোৱা নাই তেখেত ক'ৰ বাসিন্দা তেখেত আমাৰ চিঙিৰাৰে নামটো কি ক'লে চিঙিৰা মহেন্দ্ৰ কাকতি বকুৰ পৰা ধনমণি মেধি ৰিপৰ্ট মাই নিউজ এনি অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খাওঁ আপোনালোকৰ বিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক